আজিৰ পৰা আমি ক্লাছ 9ৰ চেপ্টাৰ নম্বৰ 6 যিটো আছিল কি ৰেখা আৰু কোণ তাক আমালোকে কমপ্লিট বেচিকৰ পৰা আৰম্ভ কৰিম আৰু এইটো চেপ্টাৰ আমালোকে যে 5টা ক্লাছত কমপ্লিট কৰিম। তোমালোকে যদি ইয়াৰ আগত পঢ়া নাই তেনেহলে এই চেপ্টাৰটো তোমালোকে বেচিকৰ পৰা পঢ়িব পাৰিবা আৰু যিয়ে আগত পঢ়িছে এই চেপ্টাৰটো তাৰ কাৰণে এইটো ৰিভিজন হ'ব। ঠিক আছে, আমালোকৰ চেপ্টাৰৰ নাম কি যে লাইন আৰু এংগেলছ। প্ৰথম আমালোকৰ ডেফিনিশ্যন জানিব লাগিব, কিছুমান বেচিক ডেফিনিশ্যন জানিব লাগিব, বেচিক টাৰ্মৰ বিষয়ে জানিব লাগিব, দেন ডেফিনিশ্যন। আমালোকৰ এক্সামত ডেফিনিশ্যন নাহে যদিও আমালোকে কিছুমান ডেফিনিশ্যন জানিম। মই ডেফিনিশ্যন বিলাক লিখি নিদিম, এনে কৈ দিম যে পইণ্ট তোমালোকে নিশ্চয় জানা। পইণ্ট কি যে এইটো যিটো আছে বৰ্ড, এই যিখিনি তোমালোকে দেখি আছা যিয়ে এই ইয়াত মই এটা কি দিলো, এইটো কি হল, এইটো এই বৰ্ডটোৰ ওপৰত থকা এটা পইণ্ট যাৰ দিক পোস্ত একোই নেই, তাত যাৰ কি নাই, লেংথ নাই, ব্ৰেথ নাই, হাইট নাই, তাক আমালোকে কি বুলি কওঁ, পইণ্ট বুলি কওঁ। বুজি পালা, ইয়াকে পইণ্ট বুলি কোৱা হয়। যদি ডেফিনিশ্যন লিখিব বিচাৰা যে ডেফিনিশ্যন হ'ব এনেধৰণৰ, পইণ্ট এনে এটা পইণ্টক বিন্দু বুলি কোৱা হয় যাৰ দিক পোস্ত আৰু উচ্চতা একো নাই। ইংলিছত যদি লিখিব বিচাৰা ইট ইজ ডিফাইন্ড বাই যে ইট ডাজ নট হেভ পইণ্ট, যে ইট ডাজ নট হেভ লেংথ, ব্ৰেথ এণ্ড হাইট। বুজি পাইছা, ইয়াৰ কি হ'ল আমালোকে পইণ্টৰ ডেফিনিশ্যন। তাৰপিছত জানিব লাগিব আমালোকৰ লাইন, কাৰণ আমালোকৰ চেপ্টাৰৰ নামে কি লাইন এণ্ড এংগেল। তাত লাইন কেনেদৰে ফৰ্ম হয়, লাইন ফৰ্ম হয় কেনেদৰে, ধৰা এইটো এটা পইণ্ট আছে, তাৰপিছত আৰু পইণ্ট আছে, আৰু পইণ্ট আছে, আৰু পইণ্ট আছে, আৰু পইণ্ট আছে, এনেদৰে ধৰক পইণ্ট বিলাক এটা লাইনত যাৰ খালি লেংথ থাকে এনেদৰে আমালোকে যদি এড কৰি দিওঁ ইয়াক কোৱা হয় লাইন। বুজি পাইছা, এইটো হ'ব কি লাইন। যেতিয়া পইণ্ট বিলাকৰ সমষ্টিক আমালোকে কি বুলি কওঁ, লাইন বুলি কওঁ। লাইন ইজ এ সেট অফ পইণ্ট, যদি ডেফিনিশ্যন লিখিব বিচাৰা এনেদৰে লিখিব পাৰা, লাইন ইজ এ সেট অফ পইণ্ট হেভিং অনলি লেংথ। যদি লিখিব বিচাৰা লাইন ইজ এ সেট অফ পইণ্ট, লাইন ইজ এ সেট অফ পইণ্ট, it has only length with no end, তার কোনো ইন্ট নেই। ঠিক আছে, এনেদৰে যাই থাকিব, আমাৰ দোনো পাহে কাট চিন দিব পাৰো। তাৰে পৰা যদি আমালোকে এই লাইনৰ পৰা যদি এটা পাৰ্ট কাটি আনো, ইয়াত আনি দেওয়া হল, তাত নাম হ'ব কি লাইন সেগমেন্ট। ইয়াৰ নাম হ'ব কি লাইন সেগমেন্ট, ইয়াৰ নাম কি হ'ব লাইন সেগমেন্ট। বুজি পাইছা, তাত আমালোকে যেতিয়া লাইনৰ বিষয়ে জানিলো, তাত বেসিক লাইনৰ কেইটামান টাইপ আছে, ধৰা টাইপ অফ লাইন, যেনে ধৰা প্যারালাল লাইন কি, এইটো এটা লাইন আৰু এইটো এটা লাইন, এই দুটাৰ মাজত যেতিয়া সদায় ডিস্টেন্স কি থাকিব, সেম থাকিব, ইয়াৰ মাজত দূৰত্ব যেতিয়ালৈকে সেম থাকিব তাক আমালোকে কি লাইন বুলি কওঁ, প্যারালাল লাইন বুলি কোৱা হয়। প্যারালাল লাইন বুলি কোৱা হয়, এইটো এই নাম্বাৰ ধৰা। তাৰপিছত আৰু এটা লাইন ধৰা কি পঢ়িম আমালোকে, পারপেন্ডিকুলার লাইন। এইটো এটা লাইন, তাৰ ওপৰত আৰু এটা লাইন, যেতিয়া 90 ডিগ্ৰী এংগেল বনোৱায় তাত এই দুটা লাইনক আমালোকে কি বুলি কম, পারপেন্ডিকুলার লাইন বুলি কম। বুজি পালা, এতিয়া পইণ্ট বুজিলা, লাইন বুজিলা, তাত এতিয়া বুজিব লাগে আমালোকক এংগেল। তাৰপিছত পঢ়িম আমালোকে কি টাইপ অফ এংগেল। এতিয়া পঢ়িম আমালোকে কি এংগেল। এংগেল কি, ধৰা এইটো এটা লাইন, ঠিক আছে, এইটো এটা লাইন গৈছে আৰু এইটো এটা লাইন গৈছে, এই লাইন দুটা দেখে এটা পইণ্টত কটাকটি কৰিছে, যেতিয়া দুটা লাইন এটা পইণ্টত কটাকটি কৰে তেতিয়া কি প্ৰডিউস কৰে, কোণ প্ৰডিউস হয়। when two line, যেতিয়া তোমালোকে যদি অসমীয়াত লিখিব বিচাৰে এনেদৰে, যেতিয়া দুটা ৰেখাই এটা বিন্দুত কটাকটি কৰে তেতিয়া কোণৰ উৎপন্ন হয়। আৰু ইংলিছত যদি লিখিব বিচাৰা when two line intersect each other then angle will be produced. when two line intersect each other, intersect each other, then angle will be produced.
বুজি পাইছা অসমীয়াত যদি লিখিব বিচাৰা এংগেলক কি বুলি কোৱা হয় কোণ বুলি কোৱা হয় কোণ কি কোণ এনেধৰণে উৎপন্ন কৰা হয় যেতিয়া দুটা ৰেখা ইয়াত যদি আমালোকে এ বি আৰু চি ডি যদি দুটা ৰেখা ধৰি লওঁ আৰু এই ৰেখা দুটা যেতিয়া ও বিন্দুত ছেদ কৰিছে বা কটাকটি কৰিছে তেতিয়া আমালোকৰ কি পৰিছে যে কোণ পৰিছে যেনে ধৰা কি কোণ পৰিছে যে যদি আমালোকে ইয়াত লিখিব বিচাৰো এইটো এটা কোণ হ'বনে নাই মানে দুটা ৰেখাৰ মাজৰ যিখিনি ঠাই থাকে তাক আমালোকে কি বুলি কওঁ যে দুটা ৰেখা যেতিয়া কটাকটি কৰে এই কটাকটি ৰেখাৰ বিন্দুটোত এই দুটাৰ মাজৰ দূৰত্বক আমালোকে কি বুলি কওঁ কোণ বুলি কওঁ আৰু কোণক আমালোকে এংগেলৰে এনেদৰে কি কৰা হয় ডিফাইন কৰা হয় তাত যদি এইটো এটা এংগেল হৈছে তাত এংগেলটোৰ নাম কি দৰে লিখিব পাৰিম আমালোকে ডি ও বি এংগেল ডি ও বি এইটো এংগেল বুজোৱা হয় এই চিনেৰে ডি ও পি এইটো এংগেলক আমালোকে নাম এনেদৰেও দিব পাৰিম বি ও ডি এংগেল বি ও ডি সেম কথা আমালোকে বুজিম যে যত মিডলৰ যিটো টাৰ্ম থাকে তাত এংগেল ফৰ্ম হয় যেনে ইয়াত কি ধৰিছো ডি ও ভি তাত ডি ও বি তাত এইটো এংগেল সেম যদি বি ও ডি তাত একে এংগেল বুজাইছে নে নাই বুজি পাইছা আমালোকে নামটো দুই ধৰণে লিখিব পাৰিম যেনে ধৰা এইটো এটা এংগেল হয় এইটোৰ নাম আমালোকে কি ধৰণে লিখিব পাৰিম এংগেল এ ও সি এ ও সি এই এংগেলটোক আৰু এই ধৰণে নাম লিখিব পাৰিম এইটোৰ নাম কি হ'ব সি ও এ ইকুয়াল টু সেম হ'ব এংগেল সি ও এ এইটো এটা এংগেল ফৰ্ম হ'ল এইটো এটা এংগেল হ'বনে নাই এইটো এটা লাইন হয় এইটো এটা লাইন হয় ইয়াৰ মাজত যিটো কোণ আছে এইটো এটা এংগেল তাত এংগেল এ ও ডি এংগেল এ ও ডি আমালোকে ইয়াত কিও লিখিব পাৰিম এংগেল ডি ও এও লিখিব পাৰিম ডি ও এও লিখিব পাৰিম বুজি পাইছা এই সেম তলৰটো আমালোকে লিখিব পাৰিম সি ও বি এংগেল সি ও বি বা এংগেল বি ও ডি লিখিব পাৰিম এইখিনি তোমালোকক জানিব লাগিব আমালোকে এংগেল কেনেদৰে লিখিব পাৰিম তাত এংগেলক বুজোৱা হয় কি দিয়ে কাট চিনেৰে এনেদৰে তাত এংগেল আমালোকে যেতিয়া যদি ধৰা এ বি সি আছে তোমালোকে বুজিবা এংগেলটো কত ফৰ্ম হ'ব এংগেল ফৰ্ম হ'ব বি ইয়াত এংগেল ফৰ্ম হ'ব এংগেল কম ফৰ্ম হ'ব বি এংগেল বিত ফৰ্ম হ'ব বুজি পাইছা তাত এতিয়া আমালোকে টাইপ অফ এংগেল কৰিম দেখা ইয়াত আছে কি acute angle type of angular because আছে এটি acute angle right angle then obtuse angle অসমীয়াত কয় এই right angle ক সমকোণী ত্ৰিভুজ বুলি কোৱা হয় obtuseক মানে আমালোকে মই নামটো পাহৰি গৈছো কালি কৈ দিম অসমীয়াত কি বুলি কয় ইয়াত acute angle বুজিলা কি তাৰপতে right angle কি obtuse angle কি straight angle কি তাৰ পিছত reflex angle কি দেখা যেতিয়া একিউট এংগেল ধৰা এইটো এটা এংগেল আমালোকে ইয়াত বনাই ললো ঠিক আছে ইয়াত মই বুজাই দিছো এইটো এটা লাইন এইটো এটা লাইন ঠিক আছে এই দুটা লাইনৰ মাজত যেটো কি থাকে এইটোকে আমালোকে এংগেল বুলি কওঁ এই এংগেলটোৰে নাম একিউট এংগেল হ'ব যেতিয়া এই এংগেলটো 90 ডিগ্ৰীতকৈ সৰু হ'ব এতিয়া যদি সোধা যে স্যাৰ 90 ডিগ্ৰী এংগেল কেনেদৰে বুজি পাম যেনে ধৰা এইটো এটা লাইন আছে ইয়াৰ ওপৰত এটা যে খাৰা এটা লাইন যদি ধৰি লোৱা এইটো এটা কলম আছে এই কলমৰ ওপৰত মোৰ যেটো হাত আছে এই হাতটো আৰু এই কলমটোৱে কিমান ডিগ্ৰী কোণ কৰিছে 90 ডিগ্ৰী কেনেদৰে জানিব পাৰিবা তোমালোকে যদি কম্পাস লবা তাত দেখিব পাৰিবা কম্পাসত তোবা ওপৰত যাবা মানে সেম স্ট্ৰেট লাইনত থাকিব যেতিয়া দুটা লাইনে স্ট্ৰেট লাইনত কটাকটি কৰিব তেতিয়া আমালোকে কি ফৰ্ম কৰিব এংগেল ফৰ্ম কৰিব আৰু এই এংগেলটো কিমান হ'ব 90 ডিগ্ৰী তাত এইটো যদি আমালোকৰ 90 ডিগ্ৰী হ'বনে নাই যদি এটা লাইন আছে তার পারপেন্ডিকুলার যেটো লাইন থাকিব বা একেবারে থিয় হৈ থাকিব তাক আমালোকে কি বুলি কম 90 ডিগ্ৰী তোমালোকে আৰু এটা এক্সাম্পল ল'ব পাৰা তোমালোকে ধৰা এটা সমতল মাটিত বহি আছা বা যত তোমালোকে ধৰা ক্লাসটো কৰি আছা এইটো ধৰা এটা সমতল ঠাই চেয়াৰৰ পৰা যদি তোমালোকে উঠা তোমাৰ ভৰিটো আৰু কি পাও যেটা আছে ভৰিটো আৰু মাটি কিমান ডিগ্ৰী এংগেল ফৰ্ম কৰিব 90 ডিগ্ৰী বুজি পাইছা যেতিয়া এই এংগেলটো 90 ডিগ্ৰীতকৈ সৰু হ'ব তাৰ নাম হ'ব একিউট এংগেল তাৰ নাম হ'ব কি একিউট এংগেল বুজি পাইছা তাত একিউট এংগেল কিমানৰ পৰা আৰম্ভ হয় 0 ৰ পৰা আৰম্ভ হ'ব কিন্তু 90 ডিগ্ৰীতকৈ সৰু হ'ব বুজি পাইছা একিউট এংগেল তাৰ পিছত হল কি ৰাইট এংগেল মানে কি এটা আনটোৰ ওপৰত কি থাকিব লম্ব হৈ থাকিব কিমান ডিগ্ৰী এংগেল বনাব 90 ডিগ্ৰী কিমান ডিগ্ৰী এংগেল বনাব 90 ডিগ্ৰী বুজি পাইছা
অবটিউজ এংগেল হ'ব যেতিয়া 90 ডিগ্ৰীতকৈ বড়ো কি ডাঙৰ হ'ব আৰু 180 ডিগ্ৰীতকৈ সৰু হ'ব, তাৰ নাম হ'ব কি অবটিউজ এংগেল। বুজি পাইছে অবটিউজ এংগেল? তাৰপিছত হ'ল কি ষ্ট্ৰেট এংগেল। যেতিয়া এটা লাইন আছে, এই লাইনটো ধৰা এইটো এটা লাইন, এই লাইনটো যদি মিডলত আমালোকে O বুলি ধৰি লওঁ, এই O টোৱে এই লাইনটোৰ লগত কিমান ডিগ্ৰী এংগেল বনাইছে 180 ডিগ্ৰী। তাত যেটো ষ্ট্ৰেট এংগেল হয় বা ষ্ট্ৰেট লাইন এংগেল হয় এইটো হ'ল 180 ডিগ্ৰী। বুজি পালা? তাৰপিছত কোৱা হয় ৰিফ্লেক্সিভ এংগেল। রিফ্লেক্সিভ এঙ্গেল কেনেদৰে ওলোৱা হয় যে রিফ্লেক্সিভ এঙ্গেল এইটো যেটো এঙ্গেল আছে একুট এঙ্গেল হয়, এই একুট এঙ্গেলৰ অপোজিটত যেটো এঙ্গেল থাকে, এই বাহিৰৰ যেটো এঙ্গেল থাকে ইয়াক কম আমালোকে রিফ্লেক্সিভ এঙ্গেল। তাত রিফ্লেক্সিভ এঙ্গেলটো কিমান হয় 180 কৈ ডাঙৰ হয় আৰু 360 কৈ কি 360 কৈ সৰু হয়। বুজি পাইছা? ইয়াৰ পৰা কোনটো কোশ্চেন এটা আহিব যে তোমালোকক ক'ব যে যে রিফ্লেক্সিভ এঙ্গেলৰ ৰেঞ্জ কেনেকুৱা, তেতিয়া তোমালোকে লিখিব লাগিব 180 ডিগ্ৰী টি দেন 360 ডিগ্ৰী। এইটো কম আমালোকে রিফ্লেক্সিভ এঙ্গেল। দেন স্ট্রেট এঙ্গেল কেনেদৰে উলিয়াম, আমালোকে স্ট্রেট এঙ্গেল কেনেদৰে উলিয়াম, এইটো এটা ধৰা লাইন আৰু এই পইণ্টৰ পৰা এইটো লাইনক কি কোৱা হয় স্ট্রেট এঙ্গেল। অবটিউজ এঙ্গেল বুজি পাইছা, রাইট এঙ্গেল দেন একুট এঙ্গেল। বুজি পালা? ইয়াত দেখা কি কৈছে এডজাসেন্ট এঙ্গেল, আৰু এটা কি কৈছে যে লিনিয়াৰ পেয়াৰ অফ এঙ্গেল, আৰু এটা আছে ভাৰ্টিকেলি অপোজিট এঙ্গেল। যদি এইখিনি তোমালোকে বুজিব বিচাৰা, যেনে ধৰা এইটো এটা লাইন আছে, এই লাইনটো আৰু এটা লাইনে ধৰক কাটিছে, তাত এই লাইনটো এইটো লাইনত কি কৈছে ইন্টাৰচেক্ট কৰিছে, তাত এই লাইনটো এই এঙ্গেল যেটো θ1 বুলি ধৰি ললো, এইটো এঙ্গেল যেটো আমালোকে θ2 বুলি ধৰি ললো। এঙ্গেলক স্বাভাৱিকতে আমালোকে কি বুলি ধৰি লওঁ, এঙ্গেলক স্বাভাৱিকতে আমালোকে থিটা বুলি ধৰি লওঁ। কি কিহেৰে বুজোৱা হয়, থিটাৰে বুজোৱা হয়। ইয়াৰ নাম কি থিটা। তাত এইটো θ1 আৰু এইটো θ2, এই θ1 আৰু θ2ক আমালোকে লিনিয়াৰ পেয়াৰ অফ এঙ্গেল বুলি কোৱা হয়। লিনিয়াৰ পেয়াৰ অফ এঙ্গেল বুলি কোৱা হয়। লিনিয়াৰ পেয়াৰ অফ এঙ্গেল বুলি কোৱা হয়। ইয়াত লিখি দি আছে দেখা যে লিনিয়াৰ পেয়াৰ অফ এঙ্গেল বুলি কোৱা হয়। এইটো যদি θ1 হয়, এইটো যদি θ2 হয়, এই θ1 আৰু θ2ক আমালোকে কি বুলি কম, লিনিয়াৰ পেয়াৰ অফ এঙ্গেল বুলি কম। আৰু ইয়াত দেখা এডজাসেন্ট এঙ্গেলটো কি, যত এইটো আছিল কি আমালোকৰ ষ্ট্ৰেট লাইন, কিন্তু এইটো ষ্ট্ৰেট লাইন নহয়, এনে ধৰণৰ ধৰ দুটা লাইন আহিছে, এইটো এটা লাইন আহিছে আৰু এটা লাইন ধৰ আহিছে কি এনেদৰে অবটিউজত কৈছে। তাত ইয়াৰ মাজতে যদি আমালোকে এটা লাইন বনোৱা, এইটো এঙ্গেল আৰু এইটো এঙ্গেলক আমালোকে কি বুলি কম, এডজাসেন্ট এঙ্গেল বুলি কম। বুজি পালা? এইটোৰ নাম হ'ল কি এডজাসেন্ট এঙ্গেল, এইটোৰ নাম কি এডজাসেন্ট এঙ্গেল। এইটো আৰু এইটো আমালোকে কি নাম দিলো এডজাসেন্ট এঙ্গেল। আৰু যেতিয়া ষ্ট্রেট লাইনৰ ওপৰত দুটা এঙ্গেল এটা লাইনৰ দ্বাৰা দুটা এঙ্গেল বনোৱা হ'ব, তাৰ নাম কি দিলো আমালোকে লিনিয়াৰ পেয়াৰ অফ এঙ্গেল। তাৰ পিছত কি আছিল ভাৰ্টিকেলি অপোজিট এঙ্গেল। মই তোমালোকক অলপ আগতে ক'লো যদি দুটা লাইন এটা পয়েন্টত কটাকটি কৰে, তাত এই এঙ্গেলটো আৰু এই এঙ্গেলটো কোৱা হয় ভাৰ্টিকেলি অপোজিট এঙ্গেল। এটাই আনটোৰ অপোজিটত আছে, তাক কোৱা হয় ভাৰ্টিকেলি অপোজিট এঙ্গেল। ঠিক এই লাইনটো আৰু এই এঙ্গেলটোক আমালোকে কি বুলি কম, ভাৰ্টিকেলি অপোজিট এঙ্গেল বুলি কম। তাত ইয়াত কি হ'ব, যে লাইন ধৰা আছে এ বি আৰু চি ডি, এইটো এঙ্গেল আৰু এইটো এঙ্গেলক কি বুলি কোৱা হয় ভাৰ্টিকেলি অপোজিট এঙ্গেল। এইটো এঙ্গেল আৰু এইটো এঙ্গেলক আমালোকে কি বুলি ক'ব পাৰিম, ভাৰ্টিকেলি অপোজিট এঙ্গেল। বুজি পাইছা? ইয়াত দেখা এটা কোশ্চেন আহিছে, যদি দুটা লাইন ইন্টারসেক্ট করে ইচ আদার দেন ভার্টিক্যালি অপোজিট এঙ্গেল আর ইকুৱেল। তোমালোকক মই এইটো ইমান পৰীক্ষাত নাহে যে থিওৰি প্ৰমাণ কৰা যে ইফ টু এঙ্গেল ইন্টারসেক্ট ইচ আদার দেন ভার্টিক্যালি অপোজিট এঙ্গেল আর ইকুৱেল। মই তোমালোকক এক্সাম্পলৰ সহায়ত ভালদৰে বুজিবলৈ চেষ্টা কৰা। যেনে ধৰা এইটো এটা ধৰা লাইন আছে এ বি লাইন, আৰু এটা লাইন আছে ধৰা চি ডি লাইন, আমালোকক কি কৈছে, কি প্ৰুফ কৰিব লাগে, we have to prove আমালোকক কি প্ৰুফ কৰিব লাগে, যদি এই দুটা লাইনে ও পয়েন্টত ছেদ কৰে দেন ভাৰ্টিকেলি অপোজিট এঙ্গেল। তাত যদি আমালোকে এঙ্গেল এ ও বি লওঁ, এঙ্গেল এ ও বি মানে এইটো এঙ্গেলৰ ভাৰ্টিকেলি অপোজিট এঙ্গেল কোনটো হ'ব, চি ও বি। অলপ আগতে ক'লো
যে যেতিয়া আমালোকে ভাৰ্টিকেল অপজিট এংগেলৰ বিষয়ে পঢ়িলো যে এইটো এংগেল আৰু এইটো এংগেল কি হ'ব আমালোকৰ ভাৰ্টিকেল অপজিট এংগেল তাত এংগেল এ অ বি আৰু এংগেল চি অ বি এ অ বিৰ ভাৰ্টিকেল অপজিট এংগেল কি আছে চি অ বি তাত এংগেল এ অ বি ইকুৱেল টু হ'ব লাগিব এংগেল চি অ বি এইটো আমালোকক প্ৰমাণ কৰিব কৈছে if two line intersect each other then vertical opposite angle are equal এইটো থিওৰাম হয় বা মই তোমালোকক এনে এটা এক্সাম্পলৰ সহায়ত বুজাই দিম আৰু এন্ড কি প্ৰমাণ কৰিব লাগে আৰু এটা এংগেল আছে দেখা এ অ চি এংগেল এ অ চিৰ ভাৰ্টিকেলি অপজিট এংগেল কি আছে এইটো এংগেলৰ ভাৰ্টিকেলি অপজিট এংগেল হ'ব কোনটো এইটো এংগেল তাত এংগেল বি অ ডি এংগেল বি অ ডি তাত এইটো এংগেল আৰু এইটো এংগেলো কি আছে ভাৰ্টিকেলি অপজিট এংগেল হৈ আছে এইটোকো আমালোকক কি দেখাব লাগে ইকুৱেল দেখাব লাগে ঠিক আছে ফাৰ্ষ্ট এতিয়া যদি মই তোমালোকক এটা এক্সাম্পলৰ সহায়ত বুজাই দিওঁ যে এই দুটা কেনেদৰে ইকুৱেল হয় ধৰা এইটো এটা আছে লাইন এইটো এটা লাইন আছে নাম দিলো কি এ বি চি আৰু ডি ঠিক আছে মই তোমালোকক ইয়াত এটা এংগেল দিম ধৰা এইটো ও পইণ্টত ছেদ কৰিছে এ ও ডিৰ ভ্যালু যদি 50 ডিগ্ৰী দিয়া হয় এ ও ডিৰ ভ্যালু কিমান দি আছে 50 ডিগ্ৰী ঠিক আছে তাত আমালোকক বাকি এ ও ডি দি আছে এংগেল বি ও ডি উলিয়াব লাগে ঠিক আছে আৰু এংগেল চি ও বি উলিয়াব লাগে চি ও বি ও উলিয়াব লাগে দেন এংগেল এ ও চি ও উলিয়াব লাগে এ ও চি ও উলিয়াব লাগে বুজি পাইছা তোমালোকে বেসিকৰ পৰা ভালদৰে বুজিবলৈ চেষ্টা কৰিবা তেতিয়া কিন্তু চেপ্টাৰটোত যিমান মজা আছে তোমালোকে পঢ়ি ভাল লাগিব দেখা কি কৈছে এংগেল এ ও ডিৰ মান কিমান দি আছে 50 ডিগ্ৰী এংগেল এ ও ডিৰ মান কিমান দি আছে 50 ডিগ্ৰী আমালোকক কি উলিয়াব কৈছে বি ও ডি এংগেল বি ও সি আৰু এংগেল সি ও এ তাত দেখা এইটো এটা ষ্ট্ৰেট লাইন যদি হয় এটা ষ্ট্ৰেট লাইনে কিমান ডিগ্ৰী এংগেল ফৰ্ম কৰে আমালোকে অলপ আগতে পঢ়িলো এটা ষ্ট্ৰেট লাইনে কিমান ডিগ্ৰী ফৰ্ম কৰে 180 ডিগ্ৰী তোমালোকে যদি দেখিছা এইতে এটা ষ্ট্ৰেট লাইনে ষ্ট্ৰেট এংগেল যদি এইটো পয়েন্টক ধৰি লও এইটো কিমান ডিগ্ৰী ফৰ্ম কৰে 180 ডিগ্ৰী ফৰ্ম কৰে তাত আমালোকে ইয়াত যেটো লাইন লৈছো যে এবি লাইনটো আৰু সিডি লাইনটো এইটো এটা ষ্ট্ৰেট লাইন হয় তাত আমালোকে যদি এইটো এটা ষ্ট্ৰেট লাইন বুলি ধৰি লও এই এবি লাইনটো আৰু সিডি লাইনটো ষ্ট্ৰেট লাইন হয় এই এবি ষ্ট্ৰেট লাইনটো যদি আমালোকে ধৰি লও ঠিক আছে এই ইয়াৰ যদি এইটো 50 ডিগ্ৰী হয় তাত এইখিনি যেহেতু আমালোকে কমপ্লিট লব বিচাৰিম তাত এইখিনিৰ ভ্যালু কিমান হ'ব লাগিব তোমালোকে নিশ্চয় ক'ব পাৰিবা এইটো যদি সেট কৰি যোৱা লাইনটো হয় এইটো যদি 50 ডিগ্ৰী হয় তাত এইখিনিৰ মান কিমান হ'ব লাগিব যাতে আমালোকৰ এটা ষ্ট্ৰেট লাইন কিমান ডিগ্ৰী ফৰ্ম কৰে 180 ডিগ্ৰী তাত এইটো যদি 50 ডিগ্ৰী হয় তাত এইটো কি হ'ব লাগিব 130 ডিগ্ৰী তেতিয়া আমালোকে যদি সাম কৰো কিমান হ'ব 180 ডিগ্ৰী বুজি পাইছা মই কি ক'ব বিচাৰিছো তাত এইটো যদি আমালোকৰ 50 ডিগ্ৰী হয় তাত এইটো আমালোকে কেনেদৰে প্ৰিপেয়াৰ কৰিম আমালোকে 130 ডিগ্ৰীৰ দৰকাৰ এইটো কেনেদৰে ভাবিলো যে 130 ডিগ্ৰী হলো 180 ডিগ্ৰী হ'ব তোমালোকে জানা যে এটা ষ্ট্ৰেট লাইন কিমান ডিগ্ৰী এংগেল ফৰ্ম কৰে 180 ডিগ্ৰী তাত এইটো যদি 50 ডিগ্ৰী হয় তাত এইটো 180 ৰ পৰা -50 কৰিব লাগিব নে নাই তেতিয়া আমালোকে ক'ব পাৰিম যে এই এংগেলটো কিমান আহিছে 130 ডিগ্ৰী আৰু এই দুটা যদি আমালোকে এড কৰো কিমান পাম 180 ডিগ্ৰী বুজি পাইছা যেতিয়া এবি একটা ষ্ট্রেট লাইন হয় এইটো 50 ডিগ্ৰী দেন এংগেল ডিওবি কিমান ডিগ্ৰী হ'ব লাগিব 130 ডিগ্ৰী বা ইয়াৰ পৰা আমালোকে ক'ব পাৰিম এংগেল বিওডি ইকুৱেল টু কিমান ডিগ্ৰী 130 ডিগ্ৰী 130 ডিগ্ৰী বুজি পাইছা তাত এইটো কিমান হ'ল 130 ডিগ্ৰী তাত এতিয়া যদি তোমালোকে আৰু অলপ ভালদৰে চোৱা ইয়াত কি কৈছে যে সিডিও এটা ষ্ট্ৰেট লাইন হ'ব নে নাই সিডিও যদি এটা ষ্ট্ৰেট লাইন হয় মই ভালদৰে তাক দিছো সিডিও এটা কি হবে স্ট্রেট লাইন হয় ধরা সিডিও একটা কি স্ট্রেট লাইন এইটো যদি 130 ডিগ্ৰী হয় এইখিনি এংগেল কিমান হ'ব লাগিব 50 ডিগ্ৰী হ'ব লাগিব নে নাই তেতিয়া এইখিনি কি হ'ব 180 ডিগ্ৰী হ'ব ঠিক তেনেদৰে যদি এবি এটা স্ট্রেট লাইন হয় এইটো যদি 50 ডিগ্ৰী হয় তাত এইখিনি কিমান হ'ব লাগিব 130 ডিগ্ৰী দেখা আমালোকৰ ভাৰ্টিকেলি অপজিট এংগেল বিলাক এ ও সি ৰ মান কিমান পালো 130 ডিগ্ৰী আৰু সি ও বি ৰ মান কিমান পালো সি ও বি ৰ মান কিমান পালো 50 ডিগ্ৰী আৰু বি ও ডি ৰ মান কিমান পালো 130 ডিগ্ৰী ইয়াৰ পৰা তোমালোকে দেখি আছা যে 130 ডিগ্ৰী 130 ডিগ্ৰী আছে তাত এই দুটা এংগেল ইকুৱেল হ'ব এংগেল বি ও ডি ইকুৱেল টু এংগেল এ ও সি দেখা এংগেল বি ও ডি ইকুৱেল টু এংগেল এ ও সি
এংগেল বিওডি এওসি ৰ ইকুৱেল দেখিব লাগে দেখা পাইছা তাৰপৰা কৈছে এওবি এ ও বি এওবি এওবি নহব এটা হ'ব এংগেল এওডি এটো হ'ব এংগেল এওডি এওডি তাত এংগেল এওডি ইয়াৰ পৰা আমালোকে দেখিছো এংগেল এ ও ডি ইকুৱেল টু এংগেল সি ও বি বুজি পাইছা এই দুটা এংগেল কি হ'ব ইকুৱেল হ'ব তাত if two line intersect each other then the vertically opposite angle আর কি হয় ইকুৱেল হয় বুজি পাইছা এতিয়া আমালোকক এক্সাম্পলত দেখা ইয়াৰ পৰা মানে এক্সাম্পল বিলাকো আমালোকৰ কি অসমীয়া মিডিয়ামতো আছে মানে মই ইয়াত তুলিবলৈ পাহৰি গৈছিলো এই কাৰণে নাই তোমালোকে পিপিটি দুয়োটা ল্যাঙ্গুৱেজতে পাবা ইংলিশ আৰু অসমীয়া দনো দুটাতে পাবা কি কৈছে যে এক্সাম্পল নম্বৰ 1 কৈছে এক্সাম্পল নম্বৰ 1 6.9 ত চিত্ৰ যেটো চিত্ৰ দি আছে 6.9 এটো এনসিইআরটি এক্সাম্পল হয় মই এনসিইআরটি কমপ্লিট কৰা তাত কৈছে ফিগান লাইন যেটো পিকিউ আছে লাইন যেটো পিকিউ আছে এন্ড আরএস পিকিউ আৰু আরএস কি কৰিছে ইন্টারসেক্ট ইচ আদার এট এ পয়েন্ট ও ঠিক আছে ইফ POR angle POR এইটো দি আছে equal to angle ROQ ROQ ৰেশিও দি আছে কিমান 5:7 find all the angle আৰু বাকি যিমান বিলাক এংগেল আছে সকলো বিলাক আমালোকক উলিয়াব কৈছে অসমীয়াত কৈছে দেখা PQ আৰু RS ৰেখা দুটা পৰস্পৰ O বিন্দু ছেদ কৰিছে পৰস্পৰ মানে দুটা ৰেখা এটা বিন্দুত কাটাকুটি কৰিছে পৰস্পৰ O বিন্দু ছেদ কৰিছে কটাকুটি কৰিছে যদি এংগেল POR আৰু এংগেল ROQ কিমান দি আছে 5:7 5:7 দি আছে তেনেহলে সকলো বিলাক কোণ নিৰ্ণয় কৰা ঠিক আছে ইয়া দেখা এংগেল আমালোকে POR বাই এংগেল ROQ লিখিব পাৰিম POR দিয়া আছে দেখা এংগেল POR বাই ROQ কিমান দিয়া আছে 5/7 যেহেতু এটো রেশিও 7 এটো আমালোকে কার সমান ধৰিলম কে এটো লেট ধৰি ললো কে সমান তাত ইয়াৰ পৰা আমালোকে কব পাৰিম এংগেল POR equal to 5k এংগেল ROQ equal to 7k বুজি পাইছা এইটো যদি 5k হয় এইটো 7k তাত এংগেল POR ইয়াত কি লিখিব দেখা এংগেল POR ইয়াৰ পিছতে লিখিবা এংগেল POR equal to এংগেল SOQ কিহৰ কাৰণে কাৰণ ভাৰ্টিক্যালি অপোজিট এংগেল ইকুৱেল টু কি হ'ব এইটো ইকুৱেল টু হ'ব 5k কিহৰ কাৰণে ইয়াত লিখি দিবা ভাৰ্টিক্যালি অপোজিট এংগেল তোমালোকে লিখি দিবা ভাৰ্টিক্যালি অপোজিট এংগেল এইটো এংগেল আৰু এইটো এংগেল কি আমালোকে জানো ভাৰ্টিক্যালি অপোজিট এংগেল সেম ROQ এংগেল ROQ equal to angle POS equal to angle POS এইটো কার হবো 7k POS equal to কিমান হবো 7k এইটো কি হবো ভার্টিক্যালি অপোজিট এংগেল বুজি পাইছা তো ইয়াত দেখা এতিয়া তো আমালোকে k এর ভ্যালু না জানো এইটো পালো যে আমালোকে 5k পালো এইটো 7k পালো এইটো 5k পালো যেহেতু ভার্টিক্যালি অপোজিট এংগেল এইটো আমালোকে 7k পালো এতিয়া যদি আমালোকে k এর ভ্যালু পাব পাৰো তেতিয়া আমালোকে কব পাৰিম যে 5k এর ভ্যালু কিমান 7k এর ভ্যালু কিমান দেনতে আমালোকে বাকি সকলো বিলাক এংগেল উলিয়াব পাৰিম নেকি তো এতিয়া আমালোকে দেখা কেনে ধৰে k এর ভ্যালু উলিয়াম তোমালোকে যদি দেখিছা PQ এটা স্ট্রেট লাইন হয় এই PQ এটা স্ট্রেট লাইন হয় তেন্তে এই এংগেলটো কিমান ডিগ্ৰী হ'ব লাগিব সাম 180 ডিগ্ৰী হ'ব লাগিব নে নাই ইয়াত 5k আছে আৰু 7k তাত ইয়াৰ পৰা আমালোকে কব পাৰিম যেহেতু PQ এটা স্ট্রেট লাইন হয় PQ is a straight line অসমীয়াত যদি লিখিব বিচাৰা PQ এটা যে ৰেখা হয় এটো এটা কি ৰেখা তাত এইটোৱে কি কৰিব ও পয়েন্টত কি কৰিব 180 ডিগ্ৰী ফর্ম কৰিব তাত 180 যেতিয়া ফর্ম কৰিব তাত এতিয়া 5k প্লাস 7k ইকুয়াল টু 180 হ'ব লাগিব নে নাই 180 হ'বই লাগিব কাৰণ এইটো এংগেল আৰু এইটো এংগেলৰ সামে হ'ব 180 যেহেতু এইটো স্ট্রেট লাইন হয় তাত 5k আৰু 7k যেতিয়া এড কৰিম 12k হ'ব ইকুয়াল টু 180 তাত ইয়াৰ পৰা যেতিয়া আমালোকে k এর মান উলিয়াম কি হ'ব k equal to 180 by 12 এতিয়া 12 এৰে ভাগ কৰা 1 থাকিল কিমান 6 5 তাত k এর ভ্যালু কিমান পালো 15
যদি আমালোকে কেৰ ভেলু 15 পালো, ইয়াৰ পৰা যদি আমালোকে কেৰ ভেলু 15 পালো, তাত ইয়াত আমালোকে এংগেল পি অ আৰ ইকুৱেল টু কিমান হ'ব 5 ইনটু 15 কিমান হ'ব, কাৰণ কেৰ মান কিমান 15 বহাই দিলো কিমান হ'ল 75। যদি এইটো 75 হয়, পি অ আৰ 75 হয়, দেন এছ অ কিউ কিমান হ'ব 75, এছ অ কিউ ইকুৱেল টু কিমান হ'ব 75। তাত এতিয়া আৰ অ কিউ যদি উলিয়াও, আৰ অ কিউ কিমান আছে 7 ইনটু 15, 7 ইনটু 5 মাল্টিপ্লাই কৰিলে 35 আৰু 5 হাতত থাকিল 3, 7 ইনটু 1 7 105। তাত এই এংগলটো যদি 75 হয়, তাত এংগেল পি অ এছ অ কিমান হ'ব, পি অ এছ অ ইকুৱেল টু 105 ডিগ্ৰী। বুজি পাইছা? এই আমালোকে বাকী যিবিলাক এংগেল উলিয়াব গ'ল সকলোবিলাক এংগেল ওলোৱা হৈছে। বুজি পাইছা? তোমালোকে এক্সাম্পল 2টো তোমালোকৰ বাবে হোমৱৰ্ক, আমি কালি এক্সাৰসাইজ 6.1 কৰিম। বুজি পাইছা? যদি ভিডিঅ'টো তোমালোকৰ সহায় কৰে তেন্তে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু তোমাৰ ফ্ৰেণ্ডৰ ওচৰত শ্বেয়াৰ কৰিবা। থেংক ইউ।